গোৱালপাৰা জিলাৰ দুধনৈত ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত আজি সন্ধিয়া তামুলপুৰ জিলাৰ এপছুৱে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই ধৰ্ষণ আৰু হত্যাকাণ্ডৰ মূল অভিযুক্ত ধন আলী বাহাৰ আলী ৰহমান আলীকে ধৰি আন দোষীসকলক ফাঁচি দিয়া, সমগ্ৰ ঘটনাটো ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰা দুষ্কৃতিকাৰীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা হিৰণময় খাখলাৰীৰ নিকটাত্মীয়লৈ ২০ লাখ টকাৰ ক্ষতিপূৰণ দিয়া আৰু ধৰ্ষিতালৈ ৫ লাখ টকাৰ এককালীন সাহায্য দিয়াৰ দাবীত আজি ছাত্ৰ সংগঠনটোৱে তামুলপুৰৰ ৰাজপথত এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে। কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে এপছু জিন্দাবাদ, হত্যাকাৰীক ফাঁচি দিয়ক, ধৰ্ষণকাৰীক ফাঁচি দিয়ক, জনজাতিৰ ওপৰত আক্ৰমণ নচলিব, জনজাতিৰ ওপৰত আক্ৰমণ কৰাৰ বন্ধ কৰক আদি বিভিন্ন শ্লোগানেৰে তামুলপুৰৰ আকাশ বতাহ কঁপাই তোলে। এই প্ৰতিবাদী কাৰ্যসূচীটো তামুলপুৰৰ মটঙা চকত আৰম্ভ কৰি ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় পথেৰে ঘগ্ৰা চকলৈ যায় আৰু ঘগ্ৰা চকৰ পৰা উভতি আহি মটকা চকত সামৰণি পৰে। আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আজি অল অসমতে আজি ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এইটো হ'ল যোৱাবেলি গোৱালপাৰা ডিষ্ট্ৰিক্টত যি হিৰণময় খাখলাৰীক হত্যা কৰা হৈছে, তেখেতসকলে যে ধন আলী তেখেতে ৰেপ কৰি পেলাই আজি আমি জনজাতিৰ ওপৰত অত্যাচাৰ কৰিছে। সেইকাৰণে প্ৰথমে আজি আমি নিখিল বড়ো ছাত্ৰ সন্থা তেখেতৰ ওপৰত ফাঁচি দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। কাৰণ আজি জনজাতিৰ ওপৰত বা আমি ন্যায় বিচাৰিছোঁ। যি ধন আলী তালুকদাৰ তেখেতে এজন কালপিত হত্যাকাৰী, সেইকাৰণে তেখেতক প্ৰথমে ফাঁচি দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। ইয়াৰ লগতে শেখবৰ আলী, লগতে বাহাৰ আলী, লগতে পাৰবিনা বেগম তেখেতসকলক ফাঁচি দিয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আজি দাবী জনাইছোঁ। কাৰণ আজি আমি ন্যায় লাগিব। অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি সেইটোকে আহ্বান কৰিব বিচাৰিছোঁ, যিহেতু আজি এই অঞ্চলত থাকি পেলাই বা সাৰা অসমতে আজি যিখিনি আজি বাংলাদেশী মানুহে আহি পেলাই অত্যাচাৰ চলাই আছে, সেইটো কণ্ট্ৰল কৰাৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি ষ্ট্ৰংলি আজি আমি আহ্বান বিচাৰিছোঁ। আৰু ইয়াৰ লগতে আমি দাবী জনাব বিচাৰিছোঁ, যি হিৰণময় খাখলাৰী তেখেতে হত্যাৰ বলি হ'ব লগা হ'ল, তেখেতৰ কাৰণে অসম চৰকাৰৰ তৰফৰ পৰা ২০ লাখ টকা প্ৰদান কৰিব লাগে, সেইটো আমাৰ ডিমাণ্ড। ইয়াৰ লগতে যি ৰেপ আমাৰ নাবালকে যি ছোৱালী তেখেতসকলক ৰেপ কৰিছিলে, তেখেতসকলৰ কাৰণে ৫ লাখ টকা যাহাতে প্ৰদান কৰে, সেইটোৰ কাৰণে আমি অসম চৰকাৰৰ তৰফৰ পৰা আজি আমি সেইটো দাবী জনাইছোঁ। সেইকাৰণে নিখিল বড়ো ছাত্ৰ সন্থা যেতিয়ালৈকে কালপিতক শাস্তি নিদিয়ে, ফাঁচি নিদিয়ে, তেতিয়ালৈকে নিখিল বড়ো ছাত্ৰ সন্থা আমি আন্দোলন লৈ যাম। আৰু ইয়াতকৈ তীব্ৰতৰ আন্দোলন হোৱাৰ কাৰণে আমি কাৰ্যসূচী ধৰা হৈছে। তামুলপুৰৰ পৰা আনন্দ ৰামচিয়াৰীৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।